Good morning, সুপ্ৰভাত। ৰাতিপুৱা 6টা বজাৰ মান্না চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আজি ঈশ্বৰে দিয়া মান্না আপোনাৰ কাৰণে কি তাক আমি চাম। মই ৰেভাৰেণ্ড জয়ন্ত ভূঞা, আমাৰ মাজত আছে পাষ্টৰ অল্পনা বৰা। মই বাক্য আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু তেখেতে প্ৰাৰ্থনা কৰিব আপোনালোকৰ কাৰণে। আমি নাজানো, ঈশ্বৰে জানে আপোনাৰ কি সমস্যা, কেনেকুৱা বেমাৰ, কেনেকুৱা ধৰণে আপুনি আছে, সেইটো ঈশ্বৰে জানে। ঈশ্বৰে আপোনালোক সকলোকে মংগল কৰক, আশীৰ্বাদ কৰক। আহক আমি চাম ঈশ্বৰৰ মহান বাক্য। পবিত্ৰ বাইবেল শাস্ত্ৰত যোহন 3:16 কৈছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। ঈশ্বৰে পবিত্ৰ শাস্ত্ৰত কৈছে যে ঈশ্বৰে গোটেই জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰকেই এই পৃথিৱীলৈ পঠিয়াই দিলে। আপোনাৰ বাবে, মোৰ বাবে ঈশ্বৰে পঠিয়াই দিলে। আৰু তেওঁ যিজনে বিশ্বাস কৰিব তেওঁ কেতিয়াও নষ্ট নহ'ব বুলি কৈছে আৰু তেওঁ অনন্ত জীৱন পাব। কেৱল আপুনি বিশ্বাস কৰিব লাগে। বিশ্বাস কৰাৰ যোগেদি আপোনাৰ যেনেকুৱাই সমস্যা, বেমাৰ বা অসম্ভৱ আপোনাৰ জীৱনত হ'ব পাৰে, মই নাজানো কাৰ জীৱনত কেনেকুৱা কি চলি আছে, ঘটি আছে, বেয়া দিন। কেৱল আপুনি বিশ্বাস কৰিব লাগে যে ঈশ্বৰে যে আপোনাৰ কাৰণে তেওঁক পঠিয়াইছে, প্ৰভু যীশুখ্ৰীষ্টক। এইটো কেৱল বিশ্বাস কৰিব লাগে। বিশ্বাস কৰাৰ যোগেদি আপুনি এই সমস্যাৰ পৰা, বেমাৰৰ পৰা, আপোনাৰ যেনেকুৱা অসম্ভৱৰ পৰা আপুনি উদ্ধাৰ পাব। ঈশ্বৰৰ বাক্যত কৈছে যে একমাত্ৰ পুত্ৰকে তেওঁ দান কৰিলে আমাৰ সকলো মানৱ জাতিৰ কাৰণে। কাৰণ মানৱ জাতি পাপত ডুবি আছিলে। যি পাপ আদম হাৱাৰ যোগেদি প্ৰথম ঈশ্বৰৰ সৃষ্টিত আহিছিল, আৰু সেই পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আৰু যি ঈশ্বৰে দিয়া যি পৃথিৱীত যি অভিশাপ খোৱা বোৱাৰ যোগেদি বেমাৰ হ'ব বুলি কৈছে, তাৰ পৰা আপোনাক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্ট আহিছে। কেৱল আমি তেওঁক বিশ্বাস কৰিব লাগে। বিশ্বাস কৰাৰ যোগেদি তেওঁ আপোনাৰ জীৱনত মিৰাকাল কৰিব পাৰে, মহিমা কৰিব পাৰে। ঈশ্বৰে মহান বাক্যত কৈছে। বাক্য কওঁতা আৰু শুনোতাৰ মাজত আশীৰ্বাদ থাকক। ধন্যবাদ দিছোঁ। আহক আমি প্ৰাৰ্থনা পাললৈ যাওঁ। আৰু আপোনালোকৰ যদি প্ৰাৰ্থনাৰ কিবা ৰিকুৱেষ্ট, অনুৰোধ থাকে তে আপোনালোকে কমেণ্টত জনাব পাৰিব। এই চেনেলটো ইউটিউবৰ যোগেদি পাব, ৰাতিপুৱা 6টা বজাৰ মান্না, আৰু ফেচবুকৰ যোগেদি পাব। আপোনালোকে তাত কমেণ্ট কৰিব পাৰিব। আমি আপোনালোকৰ কাৰণে নিতৌ আমি প্ৰাৰ্থনা কৰোঁ। ৰাতিপুৱা 6টা বজাত আমি তাত প্ৰাৰ্থনা কৰিম আপোনাৰ কাৰণে। আহক আমি প্ৰাৰ্থনালৈ যাওঁ। ধন্যবাদ দিছোঁ। প্ৰেইজ দ্য লৰ্ড। আহক আজি অনলাইন মাধ্যমৰ যোগেদি যিমান সন্তানবিলাকে আজি উপভোগ কৰি আছে তেওঁলোকৰ নিমিত্তে আমি প্ৰাৰ্থনা কৰিম। আমি সকলোৱে শাৰীৰিক চকু বন্ধ কৰিম আৰু প্ৰভুৰ ওচৰত আমি প্ৰণিপাত কৰিম। আহক। পবিত্ৰ পবিত্ৰ সৃষ্টিকৰ্তা মহান আৰু মৰমীয়াল ঈশ্বৰ যীশুৱা, তোমাক আমি ধন্যবাদ দিওঁ প্ৰভু। পুনৰাই এটা সুন্দৰ দিন দিলা প্ৰভু, তাৰ কাৰণে ধন্যবাদ পিতৃ। প্ৰভু, বহুতে আজি দিনটো দেখিবলৈ নাপালে প্ৰভু, তেওঁলোকেও নিশ্বাস ত্যাগ কৰিলে পিতৃ লৰ্ড, কিন্তু তুমি আমাক জীয়াই ৰাখিলা আৰু তোমাৰ এই পবিত্ৰ নামটো উঠত ল'বৰ কাৰণে যি প্ৰভু তুমি সুযোগ দিলা, তাৰ কাৰণে ধন্যবাদ পিতা ঈশ্বৰ। প্ৰভু, এই অনলাইন মাধ্যমৰ যোগেদি যি সন্তানবিলাকে প্ৰভু তোমাৰ এই বাক্য আৰু প্ৰাৰ্থনা শুনিবৰ কাৰণে প্ৰভু তোমাৰ ওচৰলৈ আহিছে প্ৰভু, মই নাজানো প্ৰভু তেওঁলোকৰ জীৱনত কি চিন্তা, কি ভাৱনা, কি দুখ কষ্ট, সমস্যা, প্ৰব্লেমছবোৰ আছে প্ৰভু। তুমি অন্তৰ্যামী হয়, তুমি সৰ্বজ্ঞানী হয়, তুমি সৰ্বজ্ঞানী হয় প্ৰভু। তোমাৰ ওচৰত মই প্ৰভু প্ৰাৰ্থনা কৰিছোঁ এই সন্তানবিলাকৰ কাৰণে প্ৰভু, তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা, কিয়নো তুমি মৰমীয়াল ঈশ্বৰ হয় পিতা। প্ৰভু, যিমান দুখ পাই থকাবিলাকে আজি প্ৰভু তেওঁলোকে নিৰাশাত ভুগি আছে প্ৰভু, তেওঁলোকক তুমি আশা দিয়া পিতা। প্ৰভু, তুমি সৃষ্টিকৰ্তা হয় প্ৰভু, তুমি মহান ঈশ্বৰ হয়
প্ৰভু তেওঁলোকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ পিতা আশাহীনক তুমি আশা দিয়া পিতা প্ৰভু সমস্যাবিলাক আছে এই সমস্যাবিলাক তেওঁলোকৰ জীৱনৰ পৰা প্ৰভু এই প্ৰাৰ্থনাৰ জৰিয়তে মই তোমাৰ ওচৰত কৰিছোঁ তেওঁলোকে সমস্যাৰ পৰা তুমি মুক্ত কৰি দিয়া পিতা প্ৰভু বেমাৰত ভুগি থকাবিলাকক তুমি সুস্থতা কৰা প্ৰভু তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা প্ৰভু কিয়নো তুমি সুস্থকাৰী ঈশ্বৰ হয় পিতা তুমি মৰমেল ঈশ্বৰ হয় নানান ধৰণৰ প্ৰভু টকা পইচা খৰচ কৰিও তেওঁলোকে সুস্থতা পোৱা নাই পিতা তেওঁলোকৰ আশাবিলাক প্ৰভু শেষ হৈ গৈছে প্ৰভু তুমি তেওঁলোকক আশা দিয়া পিতা আৰু তেওঁলোকক সুস্থতা কৰা প্ৰভু হস্পিটালত আছে ICUত আছে প্ৰভু হস্পিটালত আছে আৰু লগতে তেওঁলোকে ঘৰতে চিকিৎসাধীন কৰি আছে প্ৰভু তেওঁলোকে চিকিৎসাৰ নামত তেওঁলোকে দূৰ দূৰ দেশলৈ গৈছে প্ৰভু হেল্থ চেকআপৰ কাৰণে গৈছে প্ৰভু তেওঁলোকক তুমি আশীৰ্বাদ কৰা কিয়নো তুমি সৃষ্টিকৰ্তা হয় প্ৰভু লগতে পিতা পৰমেশ্বৰ যিমান শয়তানৰ বন্ধনত আছে প্ৰভু প্ৰভু তেওঁলোকৰ শয়তানৰ বন্ধনৰ পৰা মুকলি কৰা প্ৰভু প্ৰভু বানপানীত আক্ৰান্ত সন্তানবিলাকক তুমি আশীৰ্বাদ কৰা আজি বানে প্ৰভু তেওঁলোকৰ ঘৰ বাৰী উটুৱাই লৈ গৈছে তেওঁলোকৰ প্ৰভু জন্তু জানোৱাৰবিলাক উটাই লৈ গৈছে তেওঁলোকৰ প্ৰভু শস্যবিলাক নষ্ট হৈ গৈছে প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰা প্ৰভু পুনৰাই তেওঁলোকক প্ৰভু সংস্থাপন দিয়া পিতৃ পৰমেশ্বৰ তেওঁলোকক পুনৰাই তেওঁলোকৰ হেৰুৱা প্ৰভু সম্পত্তিবিলাক উদ্ধাৰ কৰি দিয়া পিতা পৰমেশ্বৰ তোমাৰ ওচৰত মই প্ৰণিপাত কৰিছোঁ নিবেদন কৰিছোঁ সেইসকল লোকৰ কাৰণে প্ৰভু যিমান দুখত আছে সমস্যাত আছে প্ৰভু তেওঁলোকে সমস্যাৰ পৰা উদ্ধাৰ পাব পৰা নাই চিন্তা কৰিও তেওঁলোকে উত্তৰ পোৱা নাই প্ৰভু তেওঁলোকক এই চিন্তাবিলাক তুমি দূৰ কৰা প্ৰভু আৰু তেওঁলোকৰ মাজত শান্তি দিয়া পৰিয়ালৰ মাজত ইজনে সিজনৰ মাজত প্ৰভু তেওঁলোকৰ কাজিয়া পেচাল লাগি থাকে পিতা পৰমেশ্বৰ প্ৰভু বুজাবুজি নাই প্ৰভু মাৰি লাগি আছে তেওঁলোকৰ মাজত প্ৰভু তুমি তেওঁলোকক শান্তি দিয়া প্ৰভু তেওঁলোকক তুমি আশীৰ্বাদ কৰা প্ৰভু সেই ঘৰবিলাকত তুমি শান্তি প্ৰতিষ্ঠা কৰা পিতৃ পৰমেশ্বৰ যিবিলাক প্ৰভু আজি সীমান্তৰক্ষী বাহিনীবিলাকে তেওঁলোকৰ পৰিয়ালবৰ্গ এৰি গৈ পেলাই জীৱিকাৰ অৰ্থে তেওঁলোকে সীমান্তত শত্ৰুবিলাকৰ নিমিত্তে তেওঁলোকে সদায় পহৰা দি আছে আমিবিলাকক প্ৰভু তেওঁলোকে প্ৰটেকশ্যন দিবৰ কাৰণে প্ৰভু তেওঁলোকৰ জীৱনৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকক পিতা তেওঁলোকৰ পৰিয়ালৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকক পিতা পৰমেশ্বৰ যিমান প্ৰশাসন বিভাগবিলাক আছে যিমান পুলিচবিলাক আছে প্ৰভু যিমান প্ৰভু মন্ত্ৰী MLA বিলাক আছে পিতৃ লৰ্ড যিমান ৰজা মহাৰজাবিলাকৰ আছে প্ৰভু প্ৰত্যেকজনৰ ওপৰত প্ৰভু সুস্বাস্থ্য অধিকাৰী আৰু লং লাইফ দিবা পিতৃ পৰমেশ্বৰ লগতে পিতা পৰমেশ্বৰ পৃথিৱীৰ সকলো ঠাইতে প্ৰভু তোমাৰ মহিমা হওক পিতৃ লৰ্ড আৰু যিমানবিলাক আজি ল'ৰা ছোৱালীবিলাকে অবাধ্যতাত পৰি আছে পিতা পৰমেশ্বৰ মাক বাপেকৰ কথা নুশুনে পিতা প্ৰভু অবাধ্যতা প্ৰভু তুমি দূৰ কৰা ল'ৰা ছোৱালীবিলাকক শান্তি দি আৰু তেওঁলোকক মেমৰি যোগাৰ কৰি মাক বাপেকৰ প্ৰভু আজ্ঞাত চলিবলৈ দিয়া পিতৃ পৰমেশ্বৰ যিবিলাক য়ংবিলাক আছে যিবিলাক ইউথবিলাক আছে যিমানবিলাক ডেকা গাভৰুবিলাক আছে যিমানবিলাক বৃদ্ধ বনিতাবিলাক আছে প্ৰত্যেকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকক পিতৃ পৰমেশ্বৰ তেওঁলোকৰ প্ৰভু আশীৰ্বাদ কৰিবা আগুৱাই নিবা প্ৰভু তেওঁলোকৰ লাইফত পিতৃ লৰ্ড অনাথ আশ্ৰমবিলাক বৃদ্ধাশ্ৰমবিলাকত তুমি সদায় তেওঁলোকৰ ওপৰত দৃষ্টি দি তেওঁলোকৰ ওপৰত সকলো তুমি যোগাৰ কৰি সহায় কৰি দিবা লৰ্ড প্ৰভু প্ৰভু মই তোমাক ধন্যবাদ দিওঁ যিমান স্বামী স্ত্ৰীবিলাকৰ মাজত প্ৰভু অশান্তি আৰু কাজিয়া পেচাল লাগি থাকে প্ৰভু বুজাবুজি নাই প্ৰভু তেওঁলোকৰ মাজত প্ৰভু এৰাৰিও হৈ যায় কেতিয়াবা প্ৰভু তুমি মিলনকাৰী ঈশ্বৰ প্ৰভু তেওঁলোকক তুমি আশীৰ্বাদ কৰি দিয়া পিতা তেওঁলোকৰ মাজত তুমি বুজাবুজিয়া মৰম দয়া প্ৰেম দি পৰমেশ্বৰ আশীৰ্বাদ কৰা প্ৰভু যিবিলাকৰ পৰিয়ালৰ প্ৰভু প্ৰভু বুজাবুজি আৰু তেওঁলোকৰ মাজত অশান্তি আছে তেওঁলোকৰ মাজত সমস্যা আছে প্ৰভু তেওঁলোকে কলৈ যাব পিতা কিন্তু প্ৰভু তুমি কৈছা মই মৰমেল ঈশ্বৰ হয় মই সকলো প্ৰাৰ্থনা উত্তৰ দিওঁতা হয় সকলো উত্তৰ দিওঁতা হয় পিতা পৰমেশ্বৰ তেওঁলোকক দয়া অনুগ্ৰহ দান কৰা পিতৃলৰ প্ৰভু ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু এই প্ৰাৰ্থনা শুনাৰ যোগেদি তেওঁলোকৰ সকলোবিলাকক ৰাস্তাবোৰ মুকলি কৰা আৰু প্ৰভু তোমাৰ ওচৰত আহিবলৈ আশীৰ্বাদ কৰা ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ কিনো খুজিম প্ৰভু তোমাৰ নামেৰে সকলোকে মই ব্লেছ কৰি দিছোঁ তুমি তেওঁলোকক আশীৰ্বাদ কৰা ধন্যবাদ দিছোঁ প্ৰভু কিনো খুজিম প্ৰভু খোজাৰ বাবে তুমি সকলো জানা প্ৰভু এই সকলোবোৰ যাচনা মই তোমাৰ চৰণত ৰাখিছোঁ পিতা লোৱা তুমি গ্ৰহণ কৰা ধন্যবাদেৰে প্ৰাৰ্থনা আমাৰ উদ্ধাৰকৰ্তা মৰমেল পিতৃ প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়খিনি ঈশ্বৰৰ মান্নাত দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক সকলোকে আশীৰ্বাদ কৰক আপোনাৰ পৰিয়াল আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ব্যৱসায় চাকৰি জীৱনত আশীৰ্বাদ কৰক আজিলৈ ইয়াতে আমি এৰিছোঁ অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত আমি লগ হ'ম আজি দিনটো আপোনালোকৰ মংগল হওক নমস্কাৰ